পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ গোহাগাঁৱৰ এটি 11 বছৰীয়া শিশু সন্ধানহীন। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অন্তৰ্গত গোহাৰ গাঁৱৰ পৰা আজি কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছে এটি 11 বছৰীয়া শিশু। নিৰুদ্দেশ হোৱা ল'ৰাটোৰ নাম বিশ্বজিৎ বৰ্মন। ইতিমধ্যে ল'ৰাটোক বিভিন্ন ঠাইত বিচাৰি নোপোৱাত বৰ্তমান মাইলু আৰক্ষী চকীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে। যদি কোনো সদাশয় লোকে শিশুজনৰ সম্ভেদ পায় তেনেহ'লে 6900616722 নাইবা 8609917678 উক্ত মোবাইল নম্বৰ দুটাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়। কাৰ্বি আংলং জিলাৰ ডকমকৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। নমস্কাৰ, মোৰ নাম দীপ্তি দেৱী। মোৰ ঘৰ হাৱাইপুৰ গোহাগাঁও। মোৰ নাতি এটা নাইকিয়া হৈছে 10 মে'ত। 10 মে'ৰ পৰা মই বিচাৰি আছো, পোৱা নাই। কোনোবা সদাশয় ব্যক্তিয়ে যদি সেই নাতি পোৱালিটোক লগ পায়, গতিকে মোক কণ্টেক্ট কৰিব এটা নম্বৰত 6900616722। এই নম্বৰটোত কণ্টেক্ট কৰিলে মই পোৱালিটো ৰিচিভ কৰিব পাৰিম। কোনোবা যদি সদাশয় ব্যক্তিয়ে যদি লগ পায়, এই নম্বৰটোক সংযোগ কৰক মোৰ লগত, মই নাতিটোক উদ্ধাৰ কৰিব পাৰিম। নাতিটোৰ নাম হৈছে বিশ্বজিৎ বৰ্মন আৰু বয়স হৈছে 11 বছৰ।